আজি বিশ্ব মৌ দিৱস। অষ্টাদশ শতিকাত স্লোভেনিয়াত এই মৌ দিৱস প্ৰথমতে পালন কৰিছিল আৰু সমগ্ৰ বিশ্বজুৰি এই মৌ দিৱস পালন কৰা দেখা পোৱা যায়। আৰু এই মুহূৰ্তত মই কলিয়াবৰৰ এজন মৌ পালকৰ ওচৰত উপস্থিত আছোঁ আৰু এই মৌ পালকজনৰ যি এই শাৰী শাৰীকৈ মৌ পালন কৰিছে তাৰ পৰিৱেশটো আমি দেখুৱাইছোঁ। এইদৰে বাকচত তেওঁ শাৰী শাৰীকৈ কিন্তু ব্যৱসায়িক ভিত্তিত এই মৌ পালন কৰা দেখিবলৈ পাইছে। কলিয়াবৰৰ এজন শিক্ষক দাৰা চৌহান, সেই দাৰা চৌহানে কিন্তু বিগত বহু বছৰ ধৰি এইদৰে মৌ পালন কৰি আহিছে আৰু এই মৌ পালনৰ জৰিয়তে কিন্তু তেওঁ আন 10জন যুৱ প্ৰজন্মৰ কাৰণে কিন্তু আদৰ্শ হৈ পৰা দেখিবলৈ পোৱা গৈছে আৰু তেওঁ আৰ্থিকভাৱে কিন্তু যথেষ্ট লাভৱান হোৱা দেখিবলৈ পোৱা গৈছে। আমি এই শিক্ষক দাৰা চৌহানৰ লগত কিছু কথা পাতিম। শিক্ষকতা বৃত্তিৰ লগতে আপুনি বিগত বহু বছৰ ধৰি মৌ পালন কৰি আছে, কি ক'ব? হয়, মই শিক্ষকতা বৃত্তিৰ লগত মৌ পালন এইটো এক্সট্ৰা এটা ধৰি লৈছোঁ। মই LP স্কুল পঢ়া সময়ৰ পৰা মৌ পালন কৰি আহিছোঁ। এতিয়া ধৰক এই পশ্চিমীয়া মৌত মই হাত দিছোঁ, ব্যৱসায় ভিত্তিত লৈ ল'লোঁ। এইটো মোৰ সেই দেওবাৰে আৰু বন্ধ দিনকেইটা সময়, বাকী দিনটো মোৰ ভতিজা চাই, কিন্তু মোৰ সময় নাই। এতিয়াও মৌজোল কাটিয়ে আছোঁ আৰু অসমৰ বিভিন্ন ঠাইৰ পৰা মানুহ আহে, মোক বিচাৰে মৌজোল লৈ যায়, কিনি ক্ৰয় কৰে। এতিয়াও 2 কুইণ্টেলমান ওলাব মৌজোল কাটিলে, কিন্তু সময় পোৱা নাই। এতিয়া দ্ৰোণৰ মৌ ওলাই আছে। এই বাৰিষা আহি গ'ল, মে' মাহত এতিয়া বেলেগ ঠাইত মৌ নোলায়, কিন্তু মোৰ তাত ইয়াত দ্ৰোণ হৈছে, দ্ৰোণৰ মৌ ওলাইছে। তাৰপিছত মই তিল খেতি কৰিছোঁ 30-40 বিঘা। এই তিলৰো মৌ পাম, বহুত মৌ পাম মই। সেয়াই। আজি যিহেতু বিশ্ব মৌ দিৱস আৰু এইবাৰৰ মূল থিমটো ৰখা হৈছে যুৱ প্ৰজন্মক মৌ পালনেৰে স্বাৱলম্বী কৰা। আপুনি কি? আজি বিশ্ব মৌ পালন দিৱস আছে, কিন্তু ইয়াৰ লগত সংগতি ৰাখি মই এটাই কথা ক'ব পাৰোঁ, কি কয় যে বিশ্ব মৌ পালন দিৱস পাতিলেই নহ'ব, হাতে কামে কৰিব লাগিব, মৌ পুহিব লাগিব, প্ৰেক্টিকেলটো প্ৰেক্টিকেল জানিব লাগিব, ধৈৰ্য ধৰিব লাগিব, কষ্ট কৰিব লাগিব, তাৰ বিনিময়ত পইচা আছে। আপুনি যুৱ প্ৰজন্মক কিন্তু প্ৰশিক্ষণো দিয়া যায়? হয়, সময় দিওঁ। তেওঁলোকে লয় প্ৰশিক্ষণ, কিন্তু সিমান মন নবহে তেওঁলোকৰ। কি কাৰণে মন নবহে ক'ব নোৱাৰোঁ। মন দি যদি মনোযোগ দি কাম কৰিলেহেঁতেন তেওঁলোক লাভৱান হ'লহেঁতেন নিশ্চয়। আৰু আজি মৌ দিৱসৰ দিনাখন যুৱ প্ৰজন্মক কি আহ্বান জনাইছোঁ? সকলোৱে মোৰ ওচৰত আহক, মই বিনামূলীয়াই মই মৌ প্ৰশিক্ষণ দি দিম, শিকাই দিম। পশ্চিমীয়া মৌ কেনেকৈ পুহিব লাগে, তাৰ পৰা কিমান লাভালাভ হ'ব লাগে সেয়েহে তেওঁলোক আহক মোৰ ওচৰত, মই শিকাই দিম তেওঁলোকক। কিমান মৌ আছে বৰ্তমান? মোৰ 74 বাঁহ আছে। এতিয়া মোৰ চেৰেনা আছে 10 বাঁহমান ঘৰত আছে, সেইটো বহুত ষ্ট্ৰং হৈ আছে। আৰু পশ্চিমীয়া মৌ 70 বাঁহমান আছে এতিয়া বৰ্তমানত, আপোনালোকৰ ওচৰতে আছে। আৰু ৰস মই কাটিয়ে আছোঁ। আৰু এইফালে আমাৰ লখিমপুৰৰ SP এজন আহিছে, আপোনালোকে মিডিয়া ওলোৱা দি চাই পেলাই তেওঁ আহিছে মৌজোল কিনিবৰ কাৰণে। আজি লৈ যাব, আপোনালোকৰ সন্মুখতে তেওঁ আছে, সেইটো ভাল কথা। মৌ বিক্ৰী কৰি কিমান টকা বছৰি? মৌ বিক্ৰী কৰি 3 লাখ 4 লাখ 5 লাখ তেনেকৈ হয়। খুচুৰ পাওঁ, পইচাটো একেলগে নাপাওঁ। একেলগে পালেতো ভাল এটা কামেই কৰিব পাৰিলোহেঁতেন, কিন্তু বহুত পইচা পোৱা যায় ইয়াত। যদি মৌ খেতিটো ধৰি লওক আপুনি ব্যৱসায়িক ভিত্তিত ধৰি লয়, তেনেহ'লে আৰু যথেষ্ট লাভ। নিশ্চয় লাভ হ'ব। মোৰ এটাই ডিফেক্ট হৈছে, ইয়াত মই চাকৰি কৰোঁ বুলি মই ফেচিলিটি নিদিয়ে। বেলেগে বেংকতো যাওক বা যাওক, লোন বিচাৰি নিদিয়ে, বেলেগক দিব লাগে। এতিয়া মই IS ট্ৰেডমাৰ্ক মই এপ্লাই কৰিছিলোঁ, মই চাকৰি কৰোঁ বুলি মোক পঞ্চায়তে নিদিয়াত মই ফেইলাৰ হৈ গ'লোঁ। এতিয়া মই পিছ পৰি গ'ল, নহ'লে সেইটো মই ট্ৰেডমাৰ্ক দি মই আৰামছে বিক্ৰী কৰিব পাৰিলোঁহেঁতেন, আৰামছে বটলিং কৰিব পাৰিলোঁহেঁতেন। কিন্তু মই চাকৰি কৰাটো ডাঙৰ দুখ হৈ গ'ল। তাৰ মাজতে মই কৰি আছোঁ। মই কিবা এটা পাওঁ বা কিবা এটা দিয়ক নিদিয়ক সেইটো মোৰ কাৰো প্ৰতি আশা নাই, কিন্তু মই নিজৰ বাহুবলেৰে যিমান পাৰোঁ তিমান আগবঢ়াই লৈ যাম। এক কথাত ক'ব গ'লে মৌখিনি এতিয়া আপোনাৰ পৰিয়ালৰ দৰে? পৰিয়াল, হয়, নিশ্চয় পৰিয়াল। ইহঁতে মোক মই আহিলে মই খুব ভাল পাওঁ। যিমানে মোৰ গাৰ বিষ হওক, মোৰ মাজত কাম কৰি থাকিলে মোক ভাগৰ নালাগে। মই কৰিয়ে থাকোঁ, যিমানে ৰ'দ দিয়ক বৰষুণ দিয়ক, সিহঁতৰ লগত কৰি থাকোঁ। এটা পৰিয়াল, এটা অংশ হিচাপে মই ধৰি লৈছোঁ ইহঁতক। নিশ্চয়কৈ এটা কথা উল্লেখ কৰিব লাগিব, বিগত বহু বছৰ ধৰি এইজন দাৰা চৌহানে কিন্তু মৌ পালন কৰিছে আৰু মৌ এতিয়া তেওঁৰ পৰিয়ালৰ দৰে হৈ পৰিছে। আৰু আজি যিহেতু বিশ্ব মৌ দিৱস, সেয়ে তেওঁলোক কিন্তু যুৱ প্ৰজন্মক এটা আহ্বান কৰাও দেখিবলৈ পোৱা গৈছে যে তোমালোক আহি পেলাই মোৰ ওচৰত বিনামূলীয়াকৈ প্ৰশিক্ষণ লোৱা আৰু মৌ পালনৰ জৰিয়তে তোমালোকে স্বাৱলম্বনৰ যি পথ, সেই পথ মুকলি কৰা। আৰু এই বিশ্ব মৌ দিৱসৰ দিনাখন কলিয়াবৰৰ এইগৰাকী শিক্ষক দাৰা চৌহানে কিন্তু বিগত বহু বছৰ ধৰি মৌ পালন কৰি অহাৰ ছবি আমি NK TVৰ দৰ্শকসকলক দেখুৱালোঁ। আৰু এইজন শিক্ষকে কিন্তু প্ৰায় 70তকৈ অধিক মৌ পালন কৰি পেলাই তেওঁ বছৰি প্ৰায় 5 লক্ষাধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে।